यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। पाँच नং धনशिरी गाঁৱৰ প্ৰগতিশীল কৃষক শ্ৰী টিকা প্ৰসাদ চংৰলাক নতুনকৈ গঢ়ি তোলা চাহ বাগিচাৰ মাজত ৰোপণ কৰিছে পনীয়া সোণৰ গছ। আমি চাহ বাগিচা চাই দেখিবলৈ পাওঁ পনীয়া সোণৰূপে পৰিচিত হাঁচি গছ বা আগৰ গছ বা অগৰু গছক। আগৰ বা অগৰু গছক স্থানীয় ভাষাত হাঁচি গছ নামেৰে জনা যায়। এই গছবিধ ঠাই মিলিয়েচি গোত্ৰৰ অন্তৰ্গত। ক'লা মুগাবৰণীয়া ৰেজিনযুক্ত পৃথিৱীৰ সবাতোকৈ মূল্যৱান এই অগৰু কাঠৰ মুখ্য উৎপাদনকাৰী গছ। এই গছৰ কাঠত প্ৰস্তুত হোৱা আগৰ তেল বা অগৰুৰ সুগন্ধি অন্যান্য আৰু বজাৰত ইয়াৰ ৰপ্তানি মূল্য অতি বেছি কাৰণে ইয়াক পনীয়া সোণ নামেৰেও জনা যায়। গতিকে আহক প্ৰথমে হাঁচি গছ বা অগৰু গছৰ আৰ্থিক গুৰুত্বৰ কথা ৰৌতাৰ 5 নং ধনশিৰি গাঁৱৰ শ্ৰী টিকা প্ৰসাদ চংৰোলাই কি কয় শুনো। মই প্ৰথমতে আলু খেতি কৰিছিলোঁ। আলু খেতি আমাৰ ভূটানৰ বীজটো কৰি আহি পেলাই আমি 2005-06 চনত TPS পালোঁ। আমাৰ যোৰহাট ইউনিভাৰ্চিটি আৰু আমাৰ ADO ছাৰ উদ্যোগ ডেকা ছাৰে আমাক সহায় কৰি পেলাই আমি TPS খেতি কৰিলোঁ। TPS যথেষ্ট ভাল হৈছিল। 1 বিঘা মাটিত আমাৰ 165 মোনলৈ আমি আলু পাইছোঁ। কিন্তু নেক্সট বছৰ আমি খেতি কৰিবলৈ যাওঁতে আমাৰ গোটেই ফাংগাছ লাগি পেলাই আমি ব্লাইট ৰখাব নোৱাৰা হৈ গ'লোঁ। এটা বেয়া দিন আহি গ'ল ৰৌতাৰ কাৰণে। তো আমাৰ গোটেই নষ্ট হৈ গ'ল আলু খেতিটো। তাৰ পৰা লাহে লাহে আমাৰ মানে 11-12 চনৰ ভিতৰত আমাৰ সম্পূৰ্ণ আলু খেতিটো নোহোৱা হৈ গ'ল। তাৰপিছতে আমি বিকল্পটো কি ল'ম এতিয়া? খেতি কৰিতো আমি জীয়াই থাকিব লাগে। সেই হিচাপে এতিয়া চাহপাতৰ এটা ঢৌ আহিল। তো এই আলু খেতি কৰা মাটিটোত চাহপাত লগালোঁ। চাহপাত লগাইয়ে আমি আকৌ মাজে মাজে গছ গছনি যে লগাব লাগে তাৰ বিকল্পটো আমি গছ গছনি লগাই দিলোঁ। তো 2001 চনত আমাৰ ৰৌতাৰ ADO মাননীয় উদ্ধৱ চন্দ্ৰ ডেকা ছাৰে এটা আমাক প্ৰশিক্ষণমূলক ভ্ৰমণত নগাঁৱত লৈ গৈছিল। নগাঁও আমবাগান আমাৰ মাননীয় আলী হুছেইন বৰুৱা ফাৰ্মত। তো তাত গৈ আমি দেখিলোঁ আৰু তেখেতে আমাক বুজালে যে আজিৰ যুগত সহজ এটা ৰাস্তাত যদি আমি খেতিয়কে জীয়াই থাকিব বিচাৰোঁ তেনেহ'লে আগৰ খেতি কৰিব লাগে। তো তেওঁৰ সু পৰামৰ্শ মতে মই আহি পেলাই 2001 চনত এইখন বাগানত 500 জোপা আগৰ লগাইছিলোঁ। কিন্তু দুৰ্ভাগ্য আমাৰ এই ৰৌতাত তেনেকুৱা ফাংগাছ নহয়, নাই। আৰু মাল নহয়, মাল বুলি যিটো কয় আমাৰ খাচী গছত যিটো কলা কলা মাল হয় সেইটো ইয়াত আমি পোৱা নাই। কিন্তু এতিয়া আমাৰ এটা সৌভাগ্যৰ দিন আহিছে অসমৰ, যে আমি শুনি আছিলোঁ সোণৰ অসম, কিন্তু এতিয়া সোণ নহয় হীৰাৰ অসম হ'ব। এতিয়া ঔষধ আহিছে, এইটো আমাৰ ঔষধ দি পেলাই এইটো 18 মাহ হৈছে ঔষধ দিয়া। আৰু এইটো মাল, এই কলা কলা যিটো মাল এইটোৱে মাল।
এতিয়া আমি 100% আগৰ গছত আমি 100% আমি আসল আগৰটো আমি পাবলৈ সক্ষম হৈছোঁ আৰু নতুনকৈ পুলি লগাবলৈ মানে আৰম্ভ কৰিছোঁ যেহেতু অলপ উৎসাহ বাঢ়িল মাজতে মনটো খুব ভাঙি গৈছিল প্ৰায় 200 ডালমান হাজিৰা মানুহ লগাই পেলাই আকৌ বিক্ৰী নহয় বুলি পেলাই গোটেই কাটি খৰি চৰি জ্বলাই দিলোঁ আৰু এতিয়া প্ৰায় 200 ডাল আছে তো এতিয়া আমাৰ অসমৰ ৰাইজৰ কাৰণে মই সেইটোৱে ক'ম যে খাচী গছ আমাৰ শিৱসাগৰ যোৰহাটৰ ফালে খাচী গছ বুলি কয় আৰু আমাৰ এইটো অঞ্চলত আগৰ গছ বুলি কয় আগৰ খেতি কৰক 100% লাভৱান হওক আমি যিটো ধান খেতি কৰোঁ আলু খেতি কৰোঁ এইবাৰ এই তৰমুজ খেতি কৰিলোঁ কিন্তু আমাৰ তেনেকুৱা 100% লাভ নাই আমি লছকানৰ সন্মুখীন হ'ব লাগিব কিন্তু আগৰ খেতি কৰক আগৰ খেতি কৰি পেলাই আমাৰ 100% লাভ হ'ব আৰু ইয়াৰ মাজতে আমি এটা কোম্পানী পালোঁ ব্লেক ডায়মণ্ড আগৰ উড LLP বুলি তেওঁলোকে যদি ৰাইজৰ গছবিলাক আছে তেওঁলোকে সকলো খৰচ তেওঁলোকে বহন কৰে আমি মাত্ৰ গছডাল আমি বনাব লাগিব তো এতিয়া ইয়াতো এতিয়া আমাৰ বিশ্বাস হোৱা নাছিল প্ৰথমতে তো আমি ইমান টকা পইচা খৰচ কৰিম প্ৰায় ইয়াতে মোটামুটি মোৰ অনুমানত 15-20 মান গৈছে তো ইমান খৰচ কৰিবলৈ আমাৰ ইমান সাহস নহ'ব তো সকলো ৰাইজৰে সাহস নহ'ব তো কোম্পানীয়ে কাম কৰিব সকলো খৰচ কোম্পানীয়ে বহন কৰিব ঔষধ দিয়াৰ পৰা এইটো গছত কেনেকুৱা দেখভাল কৰিব লাগে আমাক শিকাব লাষ্টত কাটি পেলাই ভাগ কৰা হ'ব তো এতিয়া আমি আগৰ খেতি কৰিব লাগে যদি নতুনকৈ আমাৰ নতুন সপোন আছে তেনেহ'লে আগৰ খেতি আমি কৰিব লাগে আমি 100% লাভ হ'ম আগৰ বা সাঁচি গছ এবিধ চিৰসেউজ গছ আৰু ই সাধাৰণতে 18 পৰা 20 মিটাৰ ওখ হয় এই সাঁচি গছৰ কাৰণে জৈৱিক পদাৰ্থ বেছিকৈ থকা পানী জমা নোহোৱা বালিচহীয়া আমলি গুণসম্পন্ন মাটি বেছি উপযোগী আজিকালি বজাৰত হাইব্ৰিড জাতৰ অগৰু পুলি ওলাইছে এইবোৰ তামোল বাৰী বা অন্যান্য ফলৰ গছৰ মাজত ৰুব পাৰে 5 নং ধনশিৰি গাঁৱৰ শ্ৰী টিকা প্ৰসাদ চংৰোলাই অগৰু হোৱা গছৰ লক্ষণসমূহ প্ৰদৰ্শন কৰি এনেদৰে কয় এতিয়া নতুনকৈ হাইব্ৰিড পুলি ওলাইছে এইটো আমাৰ হাইব্ৰিড পুলি এইটো আহাৰ মাহত আমি লগাইছোঁ এতিয়া এইটো 7 বছৰত ঔষধ দিবলৈ হ'ব এতিয়া আগত আমি এক চনত লগোৱা এইটো 22 বছৰলৈ আমি ৰখিছোঁ এতিয়া কিন্তু সেই ৰখিব নালাগে এতিয়া মাত্ৰ 7 বছৰত তামোল গছৰ পৰা ডাঙৰ হৈ যাব আমি ঔষধ দিব পাৰিম 10 বছৰ 11 বছৰ হ'লে আমি কাটিব পাৰিম তো সকলো ৰাইজক মই এইটোৱে অনুৰোধ কৰোঁ অসমক যদি সোণৰ অসম যদি আমি সঁচাকৈ বনাব লাগে তেনেহ'লে আমি আগৰ খেতি কৰিব লাগে আৰু বিদেশৰ পৰা যিটো ডং পইচা আহা ডং আমি বিদেশত চাকৰি কৰিবলৈ যাব নালাগে মোৰ হিচাপত চাকৰি কৰিবলৈ আমি বিদেশত যাব নালাগে আপোনাৰ সপোন পূৰণ কৰিবলৈ যিমান সপোন আছে ইমান ডাল পুলি লগাওক অসমৰ ৰাইজক মই এই অনুৰোধ কৰিম আৰু বিদেশৰ পইচাটো টানিবলৈ চেষ্টা কৰক সাঁচি গছৰ খেতি কৰিলে সকলো গছৰ পৰা অগৰু পোৱাৰ নিশ্চয়তা কিন্তু নাথাকে গতিকে এনে সমস্যাৰ পৰা আঁতৰি থাকিবলৈ কৃত্ৰিম পদ্ধতিৰে অগৰু উৎপাদন কৰিব পাৰি এই কৃত্ৰিম পদ্ধতিত সাঁচি গছৰ কাণ্ডত গিৰমিট বা বটালিৰে 1 ফুটৰ ব্যৱধানত লম্বভাৱে কৰা 1 পৰা 1.5 চেণ্টিমিটাৰ ব্যাসৰ 6 পৰা 8টা ছিদ্ৰত অগৰু উৎপাদনকাৰী ভেঁকুৰ ভৰাই দিয়া হয় আৰু ছিদ্ৰবোৰ কপাহৰ দ্বাৰা বন্ধ কৰি দিয়া হয় 6 পৰা 7 মাহৰ ব্যৱধানত বন্ধ যোৱা ছিদ্ৰবোৰ পুনৰ গিৰমিটৰ দ্বাৰা খুলি দিয়া হয় যাতে গছজোপাত ভেঁকুৰৰ আক্ৰমণৰ বাবে উপযুক্ত পৰিৱেশ পায় এই পদ্ধতিত প্ৰায় 9 পৰা 10 মাহৰ পাছত আগৰ কাঠ বা অগৰু সৃষ্টি কৰিব পাৰি দলগাঁও বীজ পামত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ পুলি পাণ তামোল নাৰিকল নেমু লিচু আদিৰ পুলি পোৱা যায় নেমু লিচু পুলি
আৰু অন্যান্য সম্পৰ্কত দলগাঁও বিছপামৰ শাখা পৰিচালক ফকুৰুদ্দিন আহমেদে কি কয় শুনোচোন আহক। আমি দলগাঁও বিছপামত প্ৰতি বছৰেই নেমু পুলি, লেচু পুলি, তাৰপিছত তামোল পুলি, নাৰিকল পুলি, বিভিন্ন ধৰণৰ পুলি আমি এনেকৈ বনাওঁ। নেমু পুলিৰ ভিতৰত কেইবাটাও আছে, জাত আছে। অসম লেমন, ৰাউণ্ড লেমন, তাৰপিছত আছে আৰু এটা জাত ইলাচি, আৰু এই তিনিটা জাত আমি পুলি বনাওঁ দলগাঁও বিছপামত। মাৰ্চ এপ্ৰিল মানৰ পৰা আমাৰ এই পুলি বনোৱাৰ কামটো আৰম্ভ কৰি দিওঁ। পুলি বনোৱাৰ পদ্ধতিত আমি মাটিৰ লগত কিছু গোবৰ সাৰ, লগতে আমি ৰুটেক্স যিটো শিপা বঢ়োৱাত কাম কৰে, সেইখিনিৰ এটা মিশ্ৰণ বনাওঁ। সেই মিশ্ৰণেদি আমি নেমু পুলিৰ লেয়াৰিংটো কৰোঁ। 20-25 দিন পিছত তাৰ শিপা ওলায়। সেই শিপাটো সৈতে কাটি আমি 1 ফুট আঁতৰে আঁতৰে আমি পুলিখিনি ৰুই দিওঁ। তাৰপিছত 6-7 মাহ পিছত এইটো আমাৰ বিক্ৰী কৰাৰ উপযোগী হৈ যায়। আৰু প্ৰতি বছৰে আমি নেমু পুলি 8-10 হাজাৰমান পুলি বনাওঁ। লেচু পুলিও ঠিক সেইমতে 4-5 হাজাৰমান পুলি আমি বনাব পাৰোঁ। আৰু প্ৰতি বছৰে আমি ইয়াৰ পৰা ভাল এটা আমদানি হয় আমাৰ ফাৰ্মৰ কাৰণে। উদ্যান শস্যৰ অন্যতম শস্য হৈছে তামোল আৰু নাৰিকল। এই তামোল নাৰিকলত হোৱা বেমাৰ আৰু পোক পৰুৱা ব্যৱস্থাপনা সম্পৰ্কে কৃষি বিশেষজ্ঞ শ্ৰী পলাশমণি বৰুৱাই চমুকৈ এনেদৰে কয়। নাৰিকল খেতিৰ প্ৰধান কেইটামান বেমাৰ আৰু আমাৰ ইয়াত পৰিলক্ষিত হোৱা এটা বেমাৰ দেখিছোঁ, বিশেষকৈ অসমৰ জলবায়ুৰ লগত নাৰিকল খেতি যিহেতু হৈয়ে থাকে আৰু ইয়াত নাৰিকলৰ উৎপাদনো হয়, কিন্তু তাৰ যিখিনি বিধিগত ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাবিধি কৃষকসকলে নোলোৱাৰ ফলত নাৰিকলত কিছুমান বেমাৰ দেখা যায়। তাৰ ভিতৰত প্ৰধান এটা বেমাৰ দেখা গৈছে এই বেমাৰটো। এই হুলুং হৈ যোৱা নাৰিকলৰ এই বেমাৰটো খুবেই দেখিবলৈ পোৱা যায়। ই দুটা কাৰণত হ'ব পাৰে। এটা হ'ল ঘূণে ধৰা পোক, উইভিল বুলি যিটো পোক, ককনাট উইভিল পোকৰ এটা আছে। আৰু আন এটা হ'ল কি, ইয়াত যদি কেতিয়াবা যদি ভেঁকুৰ উৎপন্ন হয় বা ভেঁকুৰে যদি সেই নষ্ট কৰি পেলায়, তাৰ ফলত পৰিণতি হিচাপে গছবিলাকত, নাৰিকল গছত এই ধৰণৰ খোলোং বা হুলুং দেখিবলৈ পোৱা যায়। ই প্ৰধানতে ক্ষতি কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোত। ই বিধিগতভাৱে সহায়ক, কাৰণ ইয়াৰ পৰা যিটো জল নিষ্কাশন হয় বা নাৰিকললৈ যিখিনি পানী যাব লাগে, যিখিনি মৌল উৎপাদন, পোষক দ্ৰব্য উঠিব লাগে, সেই পোষক দ্ৰব্যখিনি গোটেইখিনি বস্তুৱে সি ব্যাঘাত কৰিব লাগে। আৰু লাহে লাহে সেই গছজোপা সোপা ঢিলা হৈ পৰে আৰু গছজোপা কেতিয়াবা বতাহ বা বৰষুণত বা ধুমুহাত ভাঙি যোৱাৰ সম্ভাৱনাই খুব বেছি প্ৰকট। গতিকে এই ক্ষেত্ৰত কৃষকসকলে অলপ যদি সাৱধানতা অৱলম্বন কৰে, তেতিয়াহ'লে দেখা পোৱা যাব যে এই বেমাৰবিলাকৰ পৰা বা এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। এতিয়া কথা হ'ল কি, যেতিয়া এই ধৰণৰ ঘটনাবিলাক ঘটিছে বা হৈ আছে, তেতিয়াহ'লে কৃষকে কি ব্যৱস্থা গ্ৰহণ কৰিব? এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ হুলুং যদি তেওঁলোকে দেখে বা যা হৈ আছে বা হৈছে বা ঘটি গৈছে, তেনেকুৱা ঘটনাবিলাকত তেওঁ প্ৰথমতে সেই হুলুংটো তাক পৰিপূৰ্ণতাভাৱে পূৰ্ণতা কৰিব লাগে, যাতে সেই হুলুং হৈ নাথাকে। নহ'লে তাত অন্য বেমাৰ বা ৰোগে আক্ৰমণ কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে প্ৰথমতে সেই ব্যৱস্থাপনাটোলৈ মই আহিব খুজিছোঁ আৰু অনুকিয়াব খুজিছোঁ। ইয়াত অতিকে ভাল ঔষধ হিচাপে যদি ব্যৱহাৰ কৰিব পাৰি, তেতিয়াহ'লে বৰ্ডৰ মিক্সাৰ যিটো মলম পেষ্ট বুলি যিটো কোৱা হয়, সেই বৰ্ডৰ মিক্সাৰ পেষ্টটো ইয়াত ব্যৱহাৰ কৰিব লাগে। এতিয়া কি এই পেষ্টটো কেনেকৈ বনাব, মই ইয়াতে অনুকিয়াব খুজিছোঁ যে 100 গ্ৰাম টুটীয়া, 100 গ্ৰাম চূণ আৰু 1 লিটাৰ পানী। তেতিয়া দেখিব ই মলম আকৃতিলৈ
যিটো বৰ্ডাৰ্ছ মিক্সাৰ যিটো মিশ্ৰণ আছে সেইটো মলমলৈ ৰূপান্তৰিত হ'ব আৰু এই মলমটো সেই পৰিমাণত যদি আপোনালোকে গোটেই গছজোপাক ভিতৰৰ হোলোং অঞ্চলটো পুৰাকৈ লেপন দি পেলাই বা লেপন এটা দি এতিয়া আমি অতি উত্তম পন্থা হিচাপে দেখিছোঁ যে সেই হোলোংটো ৰৈ থাকিলে তেতিয়া গছজোপাৰ দুৰ্বলতাটো খুব বাঢ়ি যায় আৰু যিকোনো সময়তে বতাহ ধুমুহাত ভাঙি যোৱাৰ প্ৰৱণতা খুবেই দেখা যায়। গতিকে সেই ক্ষেত্ৰত আমি উপদেশ দিম যে চিমেণ্ট বালি শিল এটা সৰু কৰি লেয়াৰ বনাই ভালকৈ বনাই মিশ্ৰণ এটা কৰি সেই হোলোংবিলাক যদি ফিল আপ কৰি দিয়া যায় পূৰ্ণতা কৰি দিয়া যায় তেতিয়াহ'লে গছজোপাৰ স্থিৰতাটো বাঢ়িব, গছজোপাৰ দৃঢ়তাটো বৃদ্ধি হ'ব। গতিকে এই এটা কথা যে এই বস্তুখিনি অলপ কৃষক ৰাইজে আগৰ পৰাই যদি দেখিলেহেঁতেন তেতিয়াহ'লে পোকৰ বেমাৰটো কিছু পৰিমাণে হয়তো আগতে পৰিলক্ষিত হ'লহেঁতেন। কেতিয়াবা এই হোলোংটো পোকেও কৰে। গতিকে মই এই যে ঘূণে খোৱা পোক বুলি যিটো কোৱা হয় এই পোকৰ ক্ষেত্ৰত আজিকালি নতুন ঔষধ আহিছে। তথাপিতো মই ভাবোঁ যে এই ঔষধবিলাক প্ৰয়োগৰ আগতে মেক্সিমাম ক্ষেত্ৰত দেখা যায় যদি নিমৰ জাতীয় ঔষধ নিমজাতীয় ঔষধ যদি ব্যৱহাৰ কৰা যায় তেনেহ'লে কৃষকে খুব সোনকালে তাৰ ফল ভোগ কৰিব পাৰিব। আৰু এটা বস্তু মই ক'ব খুজিছোঁ যে এতিয়া যিবিলাক কীটনাশক ঔষধ বৰ্তমান বজাৰত আহিছে তাৰে থায়মেথক্সাম বুলি এটা ঔষধ আছে যিটো ঔষধে গছজোপাক কোনো ধৰণৰ পাৰ্শ্ব বিক্ৰিয়া নকৰে। যিবিলাকে যি পোকে খায় সেই পোকটো সি ধ্বংস কৰে। গতিকে থায়মেথক্সাম ঔষধটো ব্যৱহাৰ কৰিব পাৰে আৰু মেক্সিমাম ক্ষেত্ৰত দেখা যায় যে এতিয়াৰ ঔষধবিলাকত এই ঔষধটো মই এইকাৰণেই অনুকিয়াব খুজিছোঁ যে এই ঔষধৰ ব্যৱহাৰ কৰিলে বিশেষকৈ যিবিলাক মৌ মাখিত কোনো ধৰণৰ পাৰ্শ্ব বিষক্ৰিয়া আমি দেখা পোৱা নাযায়। গতিকে কৃষক ৰাইজক কওঁ যে নতুন ঔষধ আহি আছে, গতিকে আৰু ক্ল'ৰনেণ্টানিলিপল এইটোও আপুনি ইউজ কৰিব পাৰে। সেইটো ঔষধো তাকো সেই ধৰণৰ ঔষধবিলাকে আমাৰ পোকনাশকৰ ঘূণে ধৰা পোকটোক নাশ কৰিব আৰু গছজোপাৰ দৃঢ়তা প্ৰদান কৰিব। আশা কৰা হৈছে কৃষকসকলে নিজৰ বাৰীখনত সাঁচি গছৰ খেতি কৰাৰ লগতে আন তামোল নাৰিকলৰ পোক বেমাৰৰ ব্যৱস্থাপনা কৰিলে নিশ্চয় উপকৃত হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত
ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।